ককাইদেউ এতিয়া হেনো আপুনি ঔটেঙাৰ গীত এটা কি গাব? হয় হয় হয়, নমস্কাৰ। নমস্কাৰ। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱত উৰণত পক্ষীসকল পৰিলে, যিসকল উৰি যায়, বুৰণত মাছত পৰিলে আৰু ভ্ৰমণত মানুহ পৰিলে। গজন মুঠিয়ে ডাঙৰ লাগিব, কাৰণ গজনক খাই পেলানি আমি তিনিমুঠি জীৱ জীয়াই আছোঁ। তেতিয়াহ'লে এই ঔটেঙাটো এইটো এটা কাৰণে বৰ এলাগতিয়াল বস্তু, টেঙা, কিন্তু তাক খালে যে পেট চফা কৰে এইটোতো নাজানে। মাটিমাহৰ শাকত যে দিলে মাটিমাহ গৰম, তাক যে ঠাণ্ডা কৰে, নহৰুৱে ঠাণ্ডা কৰে, এন্দাই অকণমান গৰম উঠায়। সেইক্ষেত্রে ইয়াৰ জন্মটো বৰ গভীৰ জন্ম, তাৰমানে মানুহ যেনেকৈ জন্ম হৈছোঁ, কিন্তু গজনৰ ভিতৰতো ঔটেঙা মানে মানুহৰ নিচিনাকৈ জন্ম হোৱা এটা ইয়াৰ জন্ম কাহিনীটো আছে। তাৰ জন্মটো আমি গাই দিম, আপোনালোকে শুনিব। শুনিব ক সৰ্বজন নধৰিব দাই, ঔটেঙা জন্ম কথা কৈ যাম এতিয়াই। সংসাৰ মোহিনী বেশ ঈশ্বৰে ধৰিলা, সেহি মোৱা মায়া মোহনীয়ে শংকৰক মহিলা। সেহি বেলা শংকৰৰ বীজ পৰি গ'ল, সেহি বীজ খন্তে টেঙা জন্ম হ'ল। পঞ্চভূত বা পঞ্চভূত গোটে তাক বীজে আৱৰি ধৰিলা। ভিতৰৰ যিটো বীজটো পঞ্চবাকলিয়ে আহি ওপৰে ৰহিলা। ব্ৰহ্মসাগৰত গুটি আহিছিলে উটি, দেখি গংগা দেৱী আয়ে পেলাই লন্ত পুতি। যেনেকে গৰ্ভত পালেগে, গংগা মানে গৰ্ভত যেনেকে আমাৰ সতী সন্তান জন্ম হবলৈ পায় তেনেকে। কৃষ্ণৰ বাহন এইটো গৰুড ভকত, থাম্প দিয়া গুটি মোৰ নিলে কদূৰত। পূব পশ্চিম উত্তৰ দক্ষিণ চাৰি দিশ চাই, গৰুড ভকতে গুটি দিল অন্ত পেলাই। গজিলে কৈ জুপি আছিলে কৰৈ, তৰপে তৰপে গুটি লাগিছিলে গৈ। হাততো দাড়ি কি লয়া ৰজা কঁকালতো দাহ, প্ৰথমতে পাৰিছিলে তিনিটা। পৃথিৱীত পৰি বাগৰিবে লৈলা, সেইকাৰণে বগৰা খাত জন্ম ভৈলা। ঋণ ঘিন তাঘিন, ঋণ ঘিন তাঘিন, খিত ঘিন তাঘিন, খিত ঘিন তাঘিন। বগৰা তাৰমানে ঔটেঙা পৰাৰ পাছত বাগৰি গুচি গ'ল। বাগৰি গৈ পানি ক'ত পৰিল লাগিলেগে, মেথাউৰিত খুন্দা খাই আকৌ উলটি আহিবলৈ ধৰিলে। বগৰা বাগৰি বাগৰি যাওঁ, বাগৰি বাগৰি যাওঁ, বাগৰি বাগৰি যাওঁ। তেতিয়া বাগৰি পেলানি তেতিয়া ঔটেঙাটো যেতিয়া ৰলগে, তাক আনি পানি এতিয়া কাৰ লগত বনালে, এই গাঁতৰে চেঙেলি ডালৰে ভালকৈ ৰান্ধিবা বজনিব। তই আছিলি ডালত ঔটেঙা, মই আছিলো খালত, দুয়ো মিলা মিলি খলো মৰণৰ কালত। কাটি পেলানি যেতিয়া চিঙি আনি কাটি পেলানি তাক চেঙেলী মাছৰ সৈতে দি দিয়া হ'ল। ঔটেঙাটো মৰিলে, চেঙেলীটো মৰিলে, নাই মৰা জানো। সেইকাৰণে এইটো হ'ল একেবাৰে ভক্তিমূলক, মানুহৰ জন্ম নিচিনাকে বীৰ্যকাৰে ঔটেঙাও বীৰ্যৰ কাৰণে জন্ম হোৱাৰ কাৰণত, আৰু লগত কোন জেলেকেও সেই বীৰ্য হোৱাৰ কাৰণতে এই কিছুমান আমাৰ শাস্ত্ৰমতে ওজা হাতত আমি মাৰিবলগীয়া হয়। এতিয়া আপোনাক ভেকুৰী তিতাহতি
তামোলখন খোৱালো হয়, বৰ এতিয়া ভাল মুখখন ফৰফৰীয়া লাগিছেনে লাগিছিলে মোক কেমেৰাটো ভালকে ফটো তুলিছে ভালকে তুলিলে আৰু লগতে আমাৰ ককাইদেউ পালেহি এতিয়া কেমেৰা পেন হ'ব এতিয়া আমি ভেকুৰী তিতাটো কেনেকে খাওঁ হয় তেল দি নাখাওঁ হয় 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 নহয় নাখাওঁ ভেকুৰী তিতা টুকিলো তামোলৰ লগতো খালো হয় এনেও খালো নহলে বইল কৰি খালো সেই খাতে আমি প্ৰথমতে কি মাৰো হয় তিতা তিতা ভেকুৰী তিতা তিতা ভেকুৰী তিতা তেল নাই লোন নাই সুদা ভেকুৰী সোপা তাত নিমখো নাই নিমখে নোহোৱাকে খালো হয় তেল নিদিয়াকে খালো সেইকাৰণে তিতা তিতা ভেকুৰী তিতা তিতা ভেকুৰী তিতা তেল নাই লোন মানে নিমখ লোন নাই সুদা ভেকুৰী সোপা ভেকুৰী গছত মেকুৰী উঠিল ইমান কাঁইটতো ভেকুৰী গছত মেকুৰী উঠিল চুহ মেকুৰী ভেকুৰী খাওঁ এতিয়া ভেকুৰী জন্মটো চাগে ভেকুৰী নুটুকুটুক কাঁইট খুব ফুটে ভেকুৰী নুটুকুটুক ভেকুৰী টুকুতে বায়ে জোকালে ভিন্দৌ বুলিবি মোক খুব ভাল লাগিছে সকলোকে মই এতিয়া যিসকল মহান ব্যক্তিয়ে চাই আছে তেখেতসকলৰ মুখখনি দেখুৱাব বিচাৰিছো বাইদেউ মাহী খুব ভাল লাগিছে দেই ককাইদেউ চাওঁ আকৌ হাঁহি দিয়ক সকলোকে জনাইছো